তুমি কোৱা মোক যে তোমাৰ প্ৰাইডত আহি কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে, মই বহুত ভাল ফিল কৰিলো, একদম ওপেন ফিল কৰিলো, ইমান ভাল লাগিছে। আজি তোমাৰ প্ৰাইডত আহি কেনেকুৱা লাগিছে? আজি মোৰ প্ৰাইডত আহি বহুত ভাল লাগিছে। মই আহিম ভাবি থাকো, কেতিয়াবা আহিব নহয়, মানুহে কি ক'ব বুলি ভাবি কেনে মই আহিব সাগৰ হোৱা নাছিল। তেতিয়া মই গম পালো মোৰ নিচিনা মই অকলে নহয়, বহুত আছে মোৰ নিচিনা। Hello friends, মই টাইৰা, অসমৰ এগৰাকী প্ৰাউড ট্ৰান্সজেন্ডাৰ ওমেন। আৰু মই বিক্ৰম। আজি আমাৰ টাইৰা বিক্ৰম ব্লগছৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি হ'ল প্ৰাইড, গুৱাহাটী প্ৰাইড 11th ইয়াৰ। যোৱা বছৰ আমি 10 বছৰ কমপ্লিট কৰিছো আৰু এই বছৰ হ'ল 11th ইয়াৰ প্ৰাইড গুৱাহাটীত অনুষ্ঠিত হৈ আছে। আৰু আমি এই প্ৰাইডত অংশগ্ৰহণ কৰাৰ কাৰণে আমি ইয়াতে আহিছো। আৰু আহক আপোনালোকক আজি প্ৰাইডৰ কিছু বিশেষ মুহূৰ্ত আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে আজি ভিডিঅ'টো গোটেইটো চাব, তেতিয়া আপোনালোকে বুজি পাব যে প্ৰাইড কিয় অনুষ্ঠিত কৰা হয় আৰু প্ৰাইডৰ কি ইম্পৰ্টেঞ্চ আৰু LGBT কমিউনিটি মানুহক কিয় আপোনালোকৰ মৰমৰ দৰকাৰ হয়, সেইটো বিষয়ে প্ৰাইড অনুষ্ঠিত কৰা হয় ন? হয়, ছাপোৰ্ট আৰু ভাল পোৱা, এই দুটা পালে আৰু একো বস্তু দৰকাৰ নাই, মানে আমি আগবাঢ়ি যাব পাৰিম। LGBTQ+ মানুহে আগবাঢ়ি যাব পাৰিব। মানে যি ডিছক্ৰিমিনেশ্যন আৰু যি হেইট আমি সদায় পাই থাকো এই সমাজৰ পৰা, সেইটো আমাৰ আগবাঢ়ি যোৱাৰ কাৰণে এটা বাধাৰ সৃষ্টি কৰে। তো আজিৰ যি জেনেৰেশ্যন, আজিৰ যি ৰাইজ, চব বস্তু ভালকে এতিয়া আপোনালোক গম পায়, জানে। আমি যেনেকুৱা আমি তেনেকে নিজক আত্মপ্ৰকাশ কৰাটো খুবেই দৰকাৰ। তো সেইটো লৈ হাঁহি মস্কৰা ঠাট্টা বহুতে কৰে। তো আমি আজি সচেতন যি আমাৰ ৰাইজ, তেওঁলোকৰ ওচৰত এটা এপিল কৰিছো যে আপোনালোকে আমাক একদম খোলা মনেৰে ছাপোৰ্ট কৰক, ভাল পোৱা দিয়ক। তেনেহ'লে যিসকলে আমাক এই হেইট কৰে, আমাক ডিছক্ৰিমিনেট কৰে, তেওঁলোক কিন্তু তেতিয়া বাধাপ্ৰাপ্ত হ'ব, তেওঁলোকৰ সেই প্ৰচেষ্টা বাধাপ্ৰাপ্ত হ'ব। আৰু প্ৰাইড মানে হ'ল কালেক্টিভ ষ্ট্ৰেংথ আৰু প্ৰাইড মানে হ'ল ৰেজিলিয়েন্স, কালেক্টিভ ৰেজিলিয়েন্স। প্ৰাইড অনুষ্ঠিত কৰাৰ বহুতো অৰ্থ আছে, ইম্পৰ্টেঞ্চ আছে প্ৰাইডৰ। কাৰণ আজি আমি ওলাই আহিব পাৰিছোঁ, নিজৰ আইডেণ্টিটি ট্ৰু যিটো চেল্ফ সেইটো প্ৰকাশ কৰিব পাৰিছোঁ। তাৰ কাৰণটো হ'ল প্ৰাইড, কাৰণ প্ৰাইড হ'ল এটা মুভমেণ্ট আৰু এই প্ৰাইডে আমাক সেই ষ্ট্ৰেংথ দিছে, আমাক এম্পাৱাৰ্ড কৰিছে আজি আপোনালোকৰ সন্মুখত আহিবৰ কাৰণে। কাৰণ সকলো বস্তু আগুৱাই যাবৰ কাৰণে মুভমেণ্ট কৰিব লাগে। হয় হয়, আজি মুভমেণ্ট হোৱাৰ কাৰণে আমি ভাৰতে স্বাধীনতা লাভ কৰিছিলো। একদম। আৰু প্ৰত্যেকটা বস্তুৱে যেতিয়া আমি আমাৰ দৰকাৰী বস্তুটো আমি মানে আয়ত্ত কৰিবৰ কাৰণে আমি এটা মুভমেণ্ট কৰিব লাগিব ন? আৰু সেই মুভমেণ্টৰ প্ৰচেষ্টা সকলোৱে চলাই গৈ আছে আৰু সেইকাৰণে LGBTQIA+ কমিউনিটি আগবাঢ়ি গৈ আছে। হয়, তো আমি এনে ক'ব পাৰোঁ যে লং লিভ প্ৰাইড, লং লিভ গুৱাহাটী প্ৰাইড। আৰু আশা কৰোঁ আপোনালোকে চবে আমাৰ লগত থাকিব। ফ্ৰেণ্ডছ, এইবছৰ প্ৰাইড আৰম্ভ হৈছে লতাশিল ফিল্ডৰ পৰা আৰু প্ৰাইড শেষ হ'ব ভৰলুত শংকৰদেৱ উদ্যানৰ সন্মুখত। আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকে কিন্তু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে পাহৰি যায়। তো কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমি আগবাঢ়ি যাব পাৰোঁ ন? হয়, আৰু আমাৰ ভিডিঅ' লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু লগতে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। তো বলক বেছি দেৰি নকৰোঁ, আপোনালোকক প্ৰাইডৰ মাজলৈ লৈ যাওঁ। প্ৰাইডত আমি যাই আছোঁ ন? হয়। তো প্ৰাইড আৰম্ভ হৈ গৈছে আৰু প্ৰাইডৰ লগে লগে আমিও আগবাঢ়ি গৈ আছোঁ। প্ৰাইড গৈ আছে শংকৰদেৱ উদ্যান, ভৰলুমুখত থকা শংকৰদেৱ উদ্যানৰ ফালে প্ৰাইড লাহে লাহে আগবাঢ়ি গৈ আছে।
আৰু তেওঁলোকৰ লগত আমিও গৈ আছো আগবাঢ়ি খুব ভাল লাগিছে প্ৰাইড মানে মোৰ কাৰণে হৈছে গৌৰৱ মোৰ জীয়াই থকা এক্সপ্ৰেছন য'ত মই নিজকে নিজৰ হিচাপে জীয়াই ৰাখিব বিচাৰো নিজকে নিজৰ নিচিনাকে সজাই পৰাই সকলোৰে আগত দেখাব পাৰো নিজৰ মতে জীয়াই থাকিবলৈ বিচাৰো থেংক ইউ ইয়াতে সবৰে ইমান উৎসাহ দেখি কেনে খুব ভাল লাগিছে প্ৰায় লাহে লাহে ফেন্সি বজাৰ আহি পালে আৰু ফেন্সি বজাৰ আহি পোৱাৰ পিছত সবৰে উৎসাহ আৰু বাঢ়ি গ'ল খুব ভাল লাগিছে সবে নাচি আছে আৰু আমাৰ এই কথাবিলাক থাকে আমি দিব নোৱাৰিম কপিৰাইট লাগি যাব গানৰ কাৰণে ন ব্লগো বনাব নোৱাৰিম নেকি ব্লগ বনাব নোৱাৰি একো বনাব নোৱাৰিবা প্ৰাইডত আমি বহুত কম বয়সৰ কুৱেৰ পাৰ্চনক লগ পাইছোঁ আৰু তেওঁলোকৰ সাহস আৰু এনাৰ্জি আমাক খুব আপ্লুত কৰিছে ফেন্সি বজাৰ ক্ৰছ কৰি প্ৰাইড আহি পালে মাছ খোৱা আৰু সকলোৱে খুব ভালদৰে ডিচিপ্লিন মেইনটেইন কৰি কেনে আগুৱাই গৈ আছে খুব ভাল লাগিছে চাই কেনে আৰু এতিয়া আমি সবেই মিলি কেনে ভৰলু শংকৰদেৱ উদ্যানৰ ফালে আগবাঢ়ি আছোঁ আৰু ভৰলুৰ শংকৰদেৱ উদ্যানতে এই বছৰৰ প্ৰাইড মাৰ্চ শেষ হ'ব তো সকলোৱে মিলি আমি ভৰলু শংকৰদেৱ উদ্যানৰ ফালে আগবাঢ়ি আছোঁ আৰু শংকৰদেৱ উদ্যানৰ ভিতৰত এতিয়া আমি সবেই সোমাই যাম এয়া আমি শংকৰদেৱ উদ্যানৰ ভিতৰলৈ সোমাই গৈ আছো সকলোৱে এতিয়া সবে আহি পালে শংকৰদেৱ উদ্যানত আৰু সবে শংকৰদেৱ উদ্যানৰ ভিতৰত সোমাই আছে প্ৰায় এতিয়া ইয়াতে এনজয় কৰিব সবে এনজয় কৰিব এতিয়া আমাৰ পাৰ্কত সোমাই দি আছে আৰু পাৰ্কৰ ভিতৰত সবে গৈ আছো আমি
আজি তোমাৰ প্ৰাইডত আহি কেনেকুৱা লাগিছে? আজি মোৰ প্ৰাইডত বহুত ভাল লাগিছে। মই আহিম ভাবি থাকো, কেতিয়াবা আহিব নহয়, মানুহে কি ক'ব বুলি ভাবি কেনে মই আহিব সাগৰ হোৱা নাছিল। তেতিয়া মই গম পালো মোৰ নিচিনা মই অকলে নহয়, বহুত আছে মোৰ নিচিনা, বহুত জাগাত বহুত ধৰণৰ মানুহ আছে। সেইকাৰণে মই একচেপ্ট কৰি নিজকে আহিছো যে প্ৰাইডত আহি দেখিছো মই বহুত মোৰ নিচিনা বহুত মানুহ আছে। মই ভাবা নাছিলো মোৰ নিচিনা বহুত থাকিব বুলি। আগতে মই ভাবিছো যেতিয়া মই স্কুল পঢ়িছিলো তেতিয়া ভাবিছো অকল ময়ে নাকি এনেকা বুলি, কিন্তু মই ভাবিলো নহয়, মোৰ নিচিনা মই নহয়, বহুত আছে মোৰ নিচিনা, বহুত আছে মোৰ নিচিনা। অকল কিবা মানুহে বেয়া ক'লে নহব, নিজৰ এটা ফিলিং থাকে, সেইটো ফিলিংটো চবে বুজি পাওঁ। প্ৰাইডত যে মই আহিছো সেইটো ফিলিংটো বুজাবৰ কাৰণে আহিছো। মানে ফাৰ্ষ্ট টাইম আহিছা? এবাৰ মই ফাৰ্ষ্ট টাইম আহিছো। কংগ্ৰেচুলেশ্যন। থেংক ইউ। এতিয়াও মই বাচ্চাকো শিক্ষিত কওঁ যে মেল ফিমেল এনেকে গে বুলি কিবা বুলি আমাক অপমান কৰিব নালাগে। মই বাচ্চাক সদায় ইনস্পিৰেশ্যন কৰো যে আমাৰ স্কুলত ডান্স প্ৰগ্ৰাম হয়, কালচাৰেল প্ৰগ্ৰাম হয়, কিছুমান বয়ছে পাৰ্টিচিপেট কৰে ফিমেল ডান্স মানে ড্ৰেছ পিন্ধি, বহুতে নিগলেক্ট কৰে, বহুতে কঠোৰ নজৰে দেখে। আজি প্ৰাইডত আহি তোমাৰ কেনেকুৱা লাগিছে? এইটো মোৰ ফাৰ্ষ্ট টাইম প্ৰাইড, চ' ভাল লাগিছে। আৰু মই ভাবিছো মই অকলে লুকাই আছো, লেকিন মোৰ নিচিনা বহুত মানুহ আছে ইয়াত যে অপেন আছে। আৰু মানে প্ৰাইডে আমাক কিমান সাহস দিয়ে, শক্তি দিয়ে, আৰু এটা উদ্দেশ্য জীয়াৰে তুমি আগবঢ়া কিছু কৰা, আমি আছো বুলি। এইটোৱেই। Thank you so much. ঘৰত যদি কিবা কাপোৰ হৈছে, পঢ়া শুনা অসুবিধা হৈছে, বহুত অনুষ্ঠান আছে, এতিয়া তুমি প্ৰাইডত কি এবাৰ ফাৰ্ষ্ট টাইম আহিছা? নাই, মই প্ৰাইডত এবাৰ 4th নহলে 5th টাইম হয়। 5th টাইম? ওৱাও। তো প্ৰাইডত আহি তোমাৰ কেনেকুৱা লাগে সদায়? মোৰ প্ৰাইডত আহি কেনে মই নিজক দেখাব পাৰো আৰু মই কি হয় ইন পাৰ্চন, ইন ৰিয়েল, সেইটো দেখাব পাৰো। সেইকাৰণে মই ইয়াতে আহিছো আৰু সদায় এনেকে আহিম। প্ৰাইড তোমাৰ কাৰণে কি? Pride, like, show yourself, show the true colors of what you are, who you are. That's it. True self. মানে প্ৰাইডে আমাক বহুতখিনি মানে ষ্ট্ৰেংথ দিয়ে, ন? Exactly. Pride means what? You should be proud of yourself. That's it. মানে আমাৰ ট্ৰু সেলফটো আমি এক্সপ্ৰেছ কৰিব পাৰো। আজি আমি যে ইয়াতে থিয় হৈ কথা ক'ব পাৰিছো, প্ৰাইডে আমাক এই সাহসখিনি দিছে, ন? ওকে, থেংক ইউ সো মাচ। তুমি কোৱা মোক যে তোমাৰ প্ৰাইডত আহি কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে, মই বহুত ভাল ফিল কৰিলো, একদম অপেন ফিল কৰিলো, ইমান ভাল লাগিছে। তুমি কেতিয়াৰ পৰা প্ৰাইড আহি আছা? মই এইবাৰ ফাৰ্ষ্টে আহিলো। ফাৰ্ষ্ট টাইম আহিছা? ভেৰি গুড, ফাৰ্ষ্ট টাইম। খুব ভাল, তুমি তোমাৰ আইডেন্টিটি এনেকে মানে এক্সপ্ৰেছ কৰিব পাৰিছা, আৰু প্ৰাইডটো কিমান ইম্পৰ্টেণ্ট সেইটো কাৰণে আজিৰ দিনত তুমি মানে একদম ধুনীয়াকে ওলাই আহিব পাৰিছা, নিজৰ আইডেন্টিটি এক্সপ্ৰেছ কৰিব পাৰিছা। তো আপোনালোকে সোনাইক আমাৰ ভিডিঅ'ত আগতে লগ পাইছে, তো আজি আকৌ আমি প্ৰাইডত সোনাইক লগ পাইছো এতিয়া, আৰু সোনাইৰ পৰা সুধিম, সোনাই আজি প্ৰাইডত আহি কেনেকুৱা লাগিছে? আজি প্ৰাইডত আহি মোৰ বহুত ভাল লাগি আছে, বিকজ আজি মোৰ মা বহুত চাপৰ্ট কৰিছে বহুত আগৰ পৰা। আৰু মই আজি যে আহিছো, আজি মোৰ ফ্ৰেণ্ডবিলাক আহিছিলো যোৱা বছৰ, সেইটো আমাৰ কাৰণে ইমান ধুনীয়া যে মই নিজকে প্ৰাউড ফিল কৰি আছো। বহুত বহুত ভাল লাগি আছে। আজি মোৰ ইমান প্ৰাউড ফিল যে মোৰ মা মোক চাপৰ্ট কৰিছে, সদায় সবকে চাপৰ্ট কৰো, ট্ৰান্স উমেন মই নিজকে একচেপ্ট কৰো। আৰু মই নিজে এটা জব কৰি আছো NGOত, চ' মই প্ৰাউড ফিল কৰিব লাগে, বি কেয়াৰফুল থাকিব লাগিব সবকে। আৰু আমাৰ কমিউনিটিৰ পৰা যিমানখিনি আমাৰ আগবাঢ়ি যাব লাগে মই আগবাঢ়ি যাম। LGBT কমিউনিটি সবকে কৈ আছো, সবকে ভালকে ৰেসপেক্ট দিছো আৰু সদায় দিব। আৰু আমি জানো আমাৰ নিচিনা সবকে পাৰফেক্ট হ'ব লাগে, আগবাঢ়ি যাব লাগে, সাকসেস হ'ব লাগে। তো আজি কাৰণে মই বহুত প্ৰাউড ফিল কৰি আছো, যাব তাইৰাবা মোৰ লগত আছে, আজি বহুত সাপোৰ্ট কৰিছে, ভিডিঅ' কৰিছে, সেইকাৰণে মই ক'ব লগা নাই। আজি সবেই আহিছে, ফ্ৰেণ্ডছ আহিছে, বহুত বহুত থেংক ইউ ছ' মাছ। আৰু এয়া প্ৰাইডত আহি উপস্থিত হৈছে অসমৰ ৰিনাউণ্ড ছিংগাৰ অভিশ্ৰুতি বেজবৰুৱা। তেওঁক আমাৰ মাজত পাই সবে খুব উৎসাহ পাইছে। Very exciting. Aru, I wish and pray that there's more representation, like I said earlier. Aru, apnalok ulai jaok, aru bhal kaam korok, and I hope in social media and in popular culture there is more representation of the LGBTQIA+ community. Moi jiman paru chesta korim more music videos or jogedi representation to agbohai nibole job. আৰু তেওঁ এটা খুব ফেমাছ তেওঁৰ গীত ওৰে ৰাতি ইয়াতে পাৰফৰ্ম কৰিলে, আৰু তেওঁৰ গীতৰ তালে তালে আমি সবেই মিলি খুব ফূৰ্তি কৰিলোঁ আৰু নাচিলোঁ।
তেওঁৰ গীতৰ শেষত আমি অলপ তেওঁৰ লগত কথা পাতিলোঁ আৰু প্ৰাইড সম্পৰ্কে তেওঁৰ কি মতামত সেইটো জানিবৰ কাৰণে চেষ্টা কৰিলোঁ। আপুনি প্ৰাইডত যে আহিছে কি ফিল কৰে মানে প্ৰাইডত কিয় আহিছে? মই আচলতে আমি ফিল কৰোঁ যে আমি ফাৰ্ষ্ট অফ অল উই আৰ হিউমেন বিংছ আৰু প্ৰথম আমি মেল ফিমেল ট্ৰান্সজেণ্ডাৰ তাৰপিছত আমি এজন মানুহৰ নিচিনাকে প্ৰত্যেকজনকে আমি আঁকোৱালি ল'ব লাগে সেইটো মোৰ চিন্তা আৰু মই বিশ্বাস কৰোঁ। So for me inclusivity is very important. Because we should all move together as a community. One, because জন্মটো হৈছে আমি এটা বাচ্চা ন তাৰপিছত আমি জেন্ডাৰ তাৰপিছত ৰিলিজন আৰু কাষ্ট সেইবোৰ those are afterwards. For me humanity is first and human mankind is first. So এইটো কাৰণে মই আহো ইয়ালে সদায় ভাল লাগে আৰু একেলগে যেন আমি আগুৱাই লৈ যাব পাৰো কমিউনিটিখন কাকো যেন আমি এৰি নিদিওঁ so that has always been my barta for the community and for as a society as well. Thank you so much. তো ফ্ৰেণ্ডছ ফুল এনজয়মেণ্ট চলি আছে পাছফালে আমাৰ দেখিছে প্ৰাইড ইয়াতে আহিছে শংকৰদেৱ উদ্যানত ইয়াতে আহি প্ৰাইড শেষ হ'ব ন এতিয়া একদম ব্ৰহ্মপুত্ৰৰ পাৰত আমি সন্ধিয়া সানসেট হ'ব এতিয়া আমি আমাৰ এই প্ৰাইড ইয়াতে শেষ হৈ আছে আৰু আমি আমাৰ লগে লগে আমাৰ ভিডিঅ আমি ইয়াতে শেষ কৰিম। তো ফ্ৰেণ্ডছ আজি আমাৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিব লগতে কমেন্টছ শেয়াৰ আৰু লাইক কৰিব আৰু আমাৰ ফেচবুক পেজ টাইৰাবিক্ৰম ব্লগছ ফলো কৰি দিব। তো ফ্ৰেণ্ডছ আজিলৈ আহিছো বাই বাই।